গৌৰৱ গগৈৰ সিদ্ধান্তলৈ সমৰ্থন জনাইছে লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছে 100খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা। গৌৰৱ গগৈৰ ঘোষণাৰ পাছতে সমৰ্থন জনাইছে লুৰিণজ্যোতি গগৈয়ে। 26খন আসন এৰি দিব বিৰোধী মিত্ৰদলক আৰু 26ৰ নিৰ্বাচনক লৈ বিৰোধী ঐক্যৰ ডাঙৰ সিদ্ধান্ত বুলি মন্তব্য প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈয়ে। প্ৰথম কথাটো হ'ল যে এই গোটেই কথাটোৱে মিত্ৰতাটো যে হ'ব এইটো কথাৰ ইংগিত দিছে। বাকী চিট শ্বেয়াৰিঙৰ গোটেই বিষয়টো আচলতে আলোচনাৰ এটা বিষয়, কাৰণ এইটো ব্যাপক এটা গৱেষণাৰ প্ৰয়োজনীয়তা আছে। কাৰণ প্ৰথম সাংগঠনিক ভেটি, দ্বিতীয়তে প্ৰাৰ্থীগৰাকীৰ ব্যক্তিত্ব বা তেওঁৰ জিকিব পৰা সক্ষমতা, এইবোৰ বিশ্লেষণ কৰিয়েই গোটেই বিষয়টো আগবাঢ়িব লাগিব। আৰু আমি আগৰ পৰা এই কথা কৈ আহিছিলোঁ যে চিট শ্বেয়াৰিঙৰ কথাটো আমি কেমেৰাৰ আগত কথা পতাতকৈ আমি টেবুলত ভিতৰত কথা পাতি কোনটো দলৰ কিমান সক্ষমতা আছে, ক'ত ক'ত প্ৰাৰ্থী আছে, এইটো এটা পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আগবাঢ়িলেহে মই ভাবোঁ যে আমি ভাল ফলাফল পাবলৈ সক্ষম হ'ম। কাৰণ আমি সমগ্ৰ দেশৰ নিৰ্বাচনৰ যিটো পৰিৱেশ সেইটো দেখিছোঁ, আমাৰ সেই অভিজ্ঞতাই শিকাইছে যে আমি বিৰোধী ৰাজনৈতিক শক্তিয়ে ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। ভোট বিভাজন হ'ব নালাগিব। আৰু তাৰ কাৰণে আমি প্ৰতিটো ৰাজনৈতিক দলে আমাৰ বাস্তৱিক পৰিস্থিতিটো অনুধাৱন কৰি আমি সকলোৱে আগবাঢ়িব লাগিব। সেইকাৰণে মই ভাবিছোঁ যে আগন্তুক দিনসমূহত মই 100খন আসন খেলিম বুলি কোৱা কথাটোৱে মিত্ৰতাটো যে হ'ব তাৰ ইংগিত দিছে। কিন্তু চিট কোনে কিমান খেলিব সেই সম্পৰ্কত মই ভাবোঁ যে তেতিয়াহে যুক্তিপূৰ্ণ হ'ব যেতিয়া আমি বহি কথা পাতিম। কাৰণ প্ৰতিটো দলৰ মৰ্যাদাৰ প্ৰশ্নও থাকিব যে প্ৰতিটো দলে ন্যূনতম দল সৰু হ'ব পাৰে, তেওঁলোকৰো এটা নিজা চিন্তা থাকিব, পৰিকল্পনা থাকিব। গতিকে সন্মান মৰ্যাদা ৰাখি আৰু জিকিব পৰা যিটো সক্ষমতা, উইনিবিলিটি। গৌৰৱ গগৈৰ সিদ্ধান্তলৈ সমৰ্থন জনাইছে লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছে 100খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা। গৌৰৱ গগৈৰ ঘোষণাৰ পাছতে সমৰ্থন জনাইছে লুৰিণজ্যোতি গগৈয়ে। 26খন আসন এৰি দিব বিৰোধী মিত্ৰদলক আৰু 26ৰ নিৰ্বাচনক লৈ বিৰোধী ঐক্যৰ ডাঙৰ সিদ্ধান্ত বুলি মন্তব্য প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈয়ে। প্ৰথম কথাটো হ'ল যে এই গোটেই কথাটোৱে মিত্ৰতাটো যে হ'ব এইটো কথাৰ ইংগিত দিছে। বাকী চিট শ্বেয়াৰিঙৰ গোটেই বিষয়টো আচলতে আলোচনাৰ এটা বিষয়, কাৰণ এইটো ব্যাপক এটা গৱেষণাৰ প্ৰয়োজনীয়তা আছে। কাৰণ প্ৰথম সাংগঠনিক ভেটি, দ্বিতীয়তে প্ৰাৰ্থীগৰাকীৰ ব্যক্তিত্ব বা তেওঁৰ জিকিব পৰা সক্ষমতা, এইবোৰ বিশ্লেষণ কৰিয়েই গোটেই বিষয়টো আগবাঢ়িব লাগিব। আৰু আমি আগৰ পৰা এই কথা কৈ আহিছিলোঁ যে চিট শ্বেয়াৰিঙৰ কথাটো আমি কেমেৰাৰ আগত কথা পতাতকৈ আমি টেবুলত ভিতৰত কথা পাতি কোনটো দলৰ কিমান সক্ষমতা আছে, ক'ত ক'ত প্ৰাৰ্থী আছে, এইটো এটা পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আগবাঢ়িলেহে মই ভাবোঁ যে আমি ভাল ফলাফল পাবলৈ সক্ষম হ'ম। কাৰণ আমি সমগ্ৰ দেশৰ নিৰ্বাচনৰ যিটো পৰিৱেশ সেইটো দেখিছোঁ, আমাৰ সেই অভিজ্ঞতাই শিকাইছে যে আমি বিৰোধী ৰাজনৈতিক শক্তিয়ে ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। ভোট বিভাজন হ'ব নালাগিব। আৰু তাৰ কাৰণে আমি প্ৰতিটো ৰাজনৈতিক দলে আমাৰ বাস্তৱিক পৰিস্থিতিটো অনুধাৱন কৰি আমি সকলোৱে আগবাঢ়িব লাগিব। সেইকাৰণে মই ভাবিছোঁ যে আগন্তুক দিনসমূহত মই 100খন আসন খেলিম বুলি কোৱা কথাটোৱে মিত্ৰতাটো যে হ'ব তাৰ ইংগিত দিছে। কিন্তু চিট কোনে কিমান খেলিব সেই সম্পৰ্কত মই ভাবোঁ যে তেতিয়াহে যুক্তিপূৰ্ণ হ'ব যেতিয়া আমি বহি কথা পাতিম। কাৰণ প্ৰতিটো দলৰ মৰ্যাদাৰ প্ৰশ্নও থাকিব যে প্ৰতিটো দলে ন্যূনতম দল সৰু হ'ব পাৰে, তেওঁলোকৰো এটা নিজা চিন্তা থাকিব, পৰিকল্পনা থাকিব। গতিকে সন্মান মৰ্যাদা ৰাখি আৰু জিকিব পৰা যিটো সক্ষমতা, উইনিবিলিটি।